আসসালামু আলাইকুম নমস্কাৰ হাবিবা কিচেন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো ইউটিউবত মোৰ দ্বিতীয়বাৰৰ বাবে ভিডিঅ' বনাইছো আশা কৰিছো আপোনালোকে নিশ্চয় ভাল লাগিব যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অলত ছেট কৰি দিব যাতে মোৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ সৰ্বপ্ৰথমে যায় আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰো মাছ কেইপিছমান ফ্ৰাই কৰি থোৱা আছে মোৰ আগতে আৰু এতিয়া সৰিয়হ ধুই থোৱা আছে নহৰু কেকুহামান অকনমান আদা আৰু বিলাহীও কাটি থোৱা আছে পিয়াজ দুটা আৰু কেঁচা জলকীয়া 4-5টা মান লৈছো তাৰ পিছত লৈছো মই হালধি নিমখ জলকীয়া গুৰি আৰু মই দাইল এখন বনাবৰ কাৰণে দাইল এখন তিয়াই থৈছো আৰু এতিয়া মই মিক্সিং জাৰত প্ৰথমতে ধুই থোৱা সৰিয়হখিনি দি লৈছো তাতে মই দি দিম নহৰু আদা আৰু কেঁচা জলকীয়া 4-5টা যিমান পাৰে আপোনালোকৰ সোৱাদ অনুসৰি দিব পাৰিব এতিয়া মই এইখিনি মিক্সিং জাৰত ধুনীয়াকৈ মই এইখিনি মাৰি লম এতিয়া মই পিয়াজ মিহি মিহিকে কাটি লৈছো পিয়াজ দুটা বা এটাও দিব পাৰে আপোনালোকে মই দুটা দিছো পিয়াজ দুটা মই কাটি লৈ প্ৰথমতে দাইলকণ তুলি লম গেছত তাৰ পৰাহে মই মাছৰ আঞ্জাকণ বনাম পিয়াজ কাটি ললো এতিয়া মই দাইলকণ তুলি লম দাইলকণত দিবলৈ মই প্ৰথমতে এটা পিয়াজ কাটি দাইলকণত দি লম তাতে দি দিছো মই হালধি 1.5 চামুচ নিমখ সোৱাদ অনুসৰি দিব পানী দি দিব পানী খুব বেছিও দিব নালাগে মই তাত আৰু অকনমান পানী দিম এতিয়া মই দাইলখন এটা ষ্টভত লাহে লাহে হৈ থাকিবলৈ দিম গেছটো কমাই থৈ দিব দাইলখন যাতে লাহে লাহে বহুত ধুনীয়া হ'ব দাইলখন লাহে লাহে হৈ থাকিলে ইফালে মই এটা ষ্টভত কেৰাহী দি দিছো কেৰাহীত মিঠাতেল দি দিছো তেল গৰম হৈছে পিঁয়াজক মই সৰিয়হখিনি পেষ্ট বনাই ললো বহুত ধুনীয়াকৈ বনাই লৈছো মিহি হৈছে পুৰা মিহি কৰিব আপোনালোকক এতিয়া মই কাটি থোৱা পিঁয়াজ দিছো তেলত এতিয়া ভালকৈ ফ্ৰাই কৰি লম মই পিঁয়াজখিনি পিঁয়াজৰ কালাৰ পুৰা বাদামী কালাৰ আহিবলৈ দিব পিঁয়াজ পুৰা ৰঙচুৱা হৈ গৈছে এতিয়া মই পিচি থোৱা সৰিয়হখিনি দিম তাত হালধি দিছো 1.5 চামুচ ভালকে মই এতিয়া এইখিনি মিলাই লৈছো তাত দিছো জলকীয়া গুৰি 1 চামুচ নিমখ দিছো 1.5 চামুচ মই মিক্সিং জাৰত যিখিনি লাগি আছিলে সেইখিনি মই পানী অকমান দি ধুই তাতে সৰিয়হখিনি দি ভালকৈ লৰাই দিছো ভালকৈ ভাজিব সৰিয়হখিনি ভাজিয়ে থাকিব ভালকে এতিয়া মই কাটি থোৱা বিলাহীখিনি মিক্সিং জাৰত দি মই এটা পেষ্ট বনাই লম সৰিয়হখিনি হোৱালৈকে ইফালে চাই লৈছো দাইলখন হৈছে নে নাই দাইল অলপ অলপকৈ হৈছে এইখিনি চব শুকাই গৈছে পুৰা পানী এতিয়া মই বিলাহী পেষ্টখিনি তাত দি দিছো
এতিয়া ভালকৈ লৰাব যাতে বিলাহীৰ পানী ভালকৈ শুহি লয় এয়া চক অকণ অকণ শুকাইছে ৰঙচুৱা হৈ আহিছে এতিয়া তাত মই মাছ কিপিচ দি দিছোঁ মাছ কিপিচ ভালকৈ লৰাই দিব মাছ কিপিচ ভালকৈ ফ্ৰাই কৰা আছে ভালকৈ লৰালো আপোনাৰ নাভাঙে এতিয়া তাত মই পানী দি দিছোঁ পানী মই বেছি নাই দিয়া কাৰণ মই দাইলো বনাইছোঁ নহয় আপোনালোকে যদি পাৰে এখন জুলীয়াও কৰিব পাৰে মই অকণ গ্ৰেভিকে বনাম এতিয়া 10 মিনিটৰ কাৰণে ঢাকি হ'বলৈ দিওঁ চাই লওঁ হৈছে নে নাই হৈছে আৰু হৈ গ'ল এতিয়া মাছ ওপৰত চক তেল এৰি দিছে এতিয়া মই দাইলখিনিও হৈ গ'ল ইফালে এতিয়া তাত তেল মাৰি লওঁ মই মিঠাতেল অকণমান দিলোঁ তাত নহৰু অকণমান খুনা আছিলে তাত দি দিছোঁ তাত দিছোঁ শুকান জলকীয়া 3টা জিৰা অকণমান পাঁচফোৰণ অকণমান এতিয়া ভালকৈ সেইখিনি ৰঙচুৱা কৰিম মই ৰঙচুৱাকৈ কৰি মেলি মই দাইলখিনি যেন উতলি আছে তাত ঢালি দিম খাবলৈ বহুত সোৱাদ হয় তেনেকৈ মই কুকাৰত দাইল নবনাওঁ এনেকৈয়ে দাইল বনাওঁ আপোনালোকেও বনাবচোন চক দেখিবলৈও কিমান ভাল লাগিছে এতিয়া মই ঢাকি হৈ দিম এতিয়া মই ভাবিছোঁ আলু পিটিকা এখন বনাওঁ আলু মই পুৰি থৈছোঁ নহৰু পুৰি থৈছোঁ আৰু জালুক কেইটামান মই ভাজি থৈছোঁ ভাল লাগে এনেকৈ খাই অকণমান আলু কিন্তু মই জুইতে পুৰি থোৱা আছে গেছত পুৰা নাই তাতে নহৰু কেঁকুৰাও মই গুচাই আলু লগতে দি দিম মোৰ ক'ৰবাত ভুলো হ'ব পাৰে আপোনালোকে শুধৰাব দেই এতিয়া মই জালুকখিনি ভালকৈ খুন্দি ল'ম গিলাচ এটাত চক ধুনীয়াকৈ গুৰি হৈ গ'ল এতিয়া মই আলুখিনি দি দিম তাত মই নিমখ দিছোঁ মিঠাতেল 1 চামুচ দিছোঁ এতিয়া গিলাচ এটাৰে মই ধুনীয়াকৈ সেইখিনি মিলাই ল'ম খাবলৈ বহুত টেষ্ট লাগে জুইত পুৰা আলুকণৰ পিটিকা খাই মেলি নহৰু যি কোহা দিছোঁ একদম পুৰা গুৰি কৰি দিব এয়া আলু পিটিকা এখন হৈ গ'ল মাছৰ পেটু অকণমানো আছে সেয়াও বনাই লওঁ তাতে মই বেঙেনা কাটি থৈছোঁ টুকুৰা টুকুৰকৈ এফাল পিঁয়াজ কাটিছোঁ নহৰু অকণ খুন্দি লৈছোঁ কেঁচা জলকীয়া 5টা ফালি লৈছোঁ তাতে হালধি আৰু নিমখ
এতিয়া কেৰাহী এখনতে অকণমান তেল দিছোঁ মাছৰ পেটুখিনিত তেল বহুত আছে সেইকাৰণে মই অকণমানেই তেল দিছোঁ এতিয়া তাত পিঁয়াজ এফাল কাটি থোৱা আছিলে সেয়া দি দিছোঁ তাতে নহৰু খুন্দা আছিলে সেয়া দি দিছোঁ তাত কেঁচা জলকীয়া ফালি থোৱা আছিলে সেয়াও দি দিছোঁ এতিয়া ভালকৈ মই ৰঙচুৱা হোৱালৈকে ভাজিম এতিয়া মই মাছৰ পেটুকণ দি লৈছোঁ তাতে হালধি দি দিছোঁ আধা চামুচ নিমখ দি দিছোঁ আধা চামুচ বেঙেনা কাটি থোৱা বেঙেনা কিটুকুৰি দি দিছোঁ তাতে এতিয়া ভালকৈ এইখিনি ভাজি মই ঢাকি 10 মিনিটৰ কাৰণে থৈ দিম মাজে মাজে চাই থাকিম হৈছে নে নাই তলত লাগি যাব এয়া চাওক ধুনীয়াকৈ বহুত তেল ওলাই গৈছে মাছৰ পেটুখনত বহুত চৰ্বি আছিলে কাৰণে বেঙেনাখিনি গুড়িও কৰি দিব পাৰে মই গোটাকৈ থৈছোঁ মোৰ ভাত ৰেডি হৈ গ'ল বেঙেনা পেটুকণো হৈ গ'ল আলু পিটিকাকণো হৈ গ'ল দাইলো হৈ গ'ল আৰু মাছৰ আঞ্জাকণ এতিয়া ভাবিছোঁ কাকনো দিওঁ মইনাজনী অথনিৰ পৰা চাই আছে ভাবিছোঁ তাইকে থাল এখন সজাই মেলি খাবলৈ দিওঁ মইনাজনীক খাবলৈ দিছোঁ এতিয়া ভিডিঅ'টো অলপ দীঘল হৈছে কাৰণ মই দাইলো বনালোঁ আলু পিটিকাও বনালোঁ মাছৰ পেটুও বনাইছোঁ মাছৰ আঞ্জাকণ আৰু আলু পিটিকা আৰু মাছৰ পেটু দাইল খাবলৈ বহুত টেষ্ট হৈছে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো অলপ চেক কৰি দিব ধুনীয়াকৈ খাই আছে এতিয়া ভিডিঅ' কৰি থকাৰ কাৰণে চাগে ধুনীয়াকৈ খাবলৈ লৈছে নহ'লে খুৱাই দিবলৈ লাগে থেংক ইউ লগ পাম মোৰ নেক্সট ভিডিঅ'ত